আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC MTSৰ অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফৰ বিষয়ে। আচলতে এই পদত বহুত পদ ওলাইছে, 17,000 পোষ্ট ওলাইছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াৰ মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে এইটো 10 পাছ। গতিকে যোনে 10 পাছ কৰিছে, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, গতিকে সেইবিলাক ষ্টুডেণ্টে যদি বিচাৰে তেতিয়াহ'লে এইটো কৰিব পাৰিব। কাৰণ এই যিটো এক্সামৰ যিটো কোৱালিফিকেশ্যন প্ৰচেছটো ইজি, কাৰণ এক্সামটো দিব লাগে, যদি পাছ হয় তেতিয়াহ'লে অট'মেটিকেলি আপোনাৰ চাকৰি আহি গ'ল। গতিকে এইটো এটা ভাল সুযোগ বুলি ক'ব পাৰি। গতিকে আপোনালোকে যোনে এপ্লাই কৰিব বিচাৰে সিহঁতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'ত অতি চমু ষ্টেপবিলাক মই জনাব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো এণ্ডলৈ লাগি থাকিব, তেতিয়া আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টোত এটা আকৌ লাইক কৰি দিব, কাৰণ আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইকটো নকৰে। গতিকে আপোনালোকৰ এই লাইকে আমাক ভাল ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে SSC যিটো অফিচিয়েল ৱেবছাইটত যাব, আপোনালোকে গুগলত ছাৰ্চ কৰিব পাৰে SSC ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বুলি। গতিকে যদি লিংকটো পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দিয়াৰ ব্যৱস্থা কৰিম, গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। গতিকে আপোনালোকে যেতিয়া গুগলত ছাৰ্চ কৰিব SSC ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, তেতিয়াও ওলাই যাব এইটো। গতিকে যেতিয়া ছাৰ্চ কৰিব আপোনালোকে ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰিব তেতিয়া এনেধৰণে এটা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত পাৰ্চনেল ডিটেইল, পাছৱৰ্ড ক্ৰিয়েশ্যন, এডিশ্যনেল ডিটেইল, তাৰপিছত ডিক্লাৰেশ্যন। এইটো 4টা ষ্টেপেই কৰিব লাগে আচলতে। গতিকে SSC যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন অফিচিয়েল ৱেবছাইটত আপোনালোকে গুচি যাব, তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। গতিকে আপোনালোকে ইজিলি যদি ৰেজিষ্টাৰ কৰা নাই SSCত তেতিয়াহ'লে কণ্টিনিউত ক্লিক কৰি দিব। যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে লগ ইন অপশ্যনত গৈও ক্লিক কৰিব পাৰি। আচলতে যিসকলে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে সেই সকলৰ কাৰণে ইয়াত কোৱা হৈছে। গতিকে যেতিয়া আপোনালোকে এই কণ্টিনিউ অপশ্যনত ক্লিক কৰিব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে দেখা পাব ইয়াত এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকে ইয়াত দেখা পাইছে। যেতিয়া আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হৈ যায়। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ অপশ্যন দুটা অপশ্যন আছে। যদি আপোনালোকে অলৰেডি SSC ৰেজিষ্টাৰ নম্বৰ আছে তেতিয়াহ'লে লগ ইনত ক্লিক কৰিব, যদি আপোনালোক নতুন তেতিয়াহ'লে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ এনেধৰণৰ এটা ডিটেইলছ আহি যায়। আপোনালোকে ফাৰ্ষ্টত আধাৰ নম্বৰটো ডু ইউ হেভ এ আধাৰ কাৰ্ড, তাত সুধিছে আধাৰ কাৰ্ড আপোনাৰ আছেনে নাই সেইটো সুধিছে। এই ইয়েছ অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আধাৰ কাৰ্ডৰ যিটো নম্বৰটো ইয়াত এণ্টাৰ কৰিব দিয়ে, তাৰপিছত ভেৰিফাই আধাৰ কাৰ্ড, আৰু এইবাৰ মানে আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব লাগে। তাৰপিছত তলতলৈ যদি স্ক্ৰল ডাউন কৰোঁ তেতিয়া আমি এনেধৰণৰ এটা অপশ্যন দেখা পাম। তাত থাকিব আপোনাৰ জেণ্ডাৰ থাকিব, জেণ্ডাৰ আৰু জেণ্ডাৰটো ভেৰিফাই কৰিব, মানে এটা অপশ্যনটো দুবাৰ ক্লিক কৰিব লাগে, মানে ভেৰিফাই কৰিব দিম যাতে ভুলটো বেছি হ'ব নালাগে। জেণ্ডাৰৰ মেল নে ফিমেল সেইটো চিলেক্ট কৰিব লাগে, তাৰপিছত ভেৰিফাই, আকৌ মেল নে ফিমেল চিলেক্ট কৰিব লাগে। তাৰপিছত ডেট অফ বাৰ্থো দুবাৰ লিখিব দিছে। তাৰপিছত ফাদাৰ নেম, তাৰপিছত ফাদাৰ নেমটো ভেৰিফাইও কৰিব দিছে, তাৰপিছত লিখিব দিছে তেনেকৈ। আৰু মাদাৰ নেমো দুবাৰ লিখিব লাগে। গতিকে দুবাৰ আপোনালোকে লিখিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনাৰ তলত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তেতিয়া ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ৰোল নাম্বাৰো আচলতে দিব লাগে। ইয়াত মাদাৰ নেমটো দুবাৰ লিখিব দিছে। তাৰপিছত ব'ৰ্ড অফ মেট্ৰিকুলেশ্যন, যদি আপোনালোক অসমৰ হয় তেতিয়াহ'লে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেইটো দিব লাগে। তাৰপিছত সেইটো ভেৰিফাই কৰিব দিছে, মানে দুবাৰ ক্লিক কৰিব দিছে। তাৰপিছত এইটো ৰোল নাম্বাৰটো আপোনালোকে যিটো ক্লাছ 10ৰ এডমিট কাৰ্ডত পাব, ৰোল যিটো নাম্বাৰটো ইয়াত লিখি দিলেই হ'ল। তাৰপিছত আৰু এবাৰ লিখি দিব লাগে। যেতিয়া আপোনালোকে এনেদৰে ফিল আপ কৰে তেতিয়া তলত যদি স্ক্ৰল ডাউন কৰে তেতিয়া এটা ছাবমিট অপশ্যন পাব। আপোনালোকে ছাবমিট অপশ্যনটো পাব তেতিয়া আপোনালোকৰ এটা
নিউ ইণ্টাৰফেচ অ'পেন হ'ব আচলতে তাত পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে তাৰপিছত কিছুমান ষ্টেপ তাতো থাকিব যেতিয়া আপোনালোকে সেইটো কৰিব তেতিয়া আপোনাৰ প্ৰফাইললৈ সোমাই যাব আপোনালোকৰ মানে যদি নতুনকৈ ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে ৰেজিষ্টাৰ নম্বৰ আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইল নম্বৰ দিব যেতিয়া আপুনি সেইটো ফাৰ্ষ্ট টাইম লগ ইন কৰিব তেতিয়া আপুনি ডাইৰেক্টলি লগ ইন কৰিব নোৱাৰে ফাৰ্ষ্টত আপুনি লগ ইন অপশ্যনতে ক্লিক কৰিব লাগিব কিন্তু ফাৰ্ষ্টত আপোনাক যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ ফাৰ্ষ্ট ষ্টেপত আপোনাক পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ দিব তাত আপোনালোকে দেখাই পাব লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু সেইটো পাছৱৰ্ড দিয়া পাছৱৰ্ডটো এণ্টাৰ কৰি দিলে আপোনাৰ তাত অট'মেটিকেলি শ্ব' হ'ব নিউ পাছৱৰ্ড এণ্টাৰ কৰিব গতিকে যেতিয়া নিউ পাছৱৰ্ড এণ্টাৰ কৰিব তেতিয়া আপোনাৰ এই এনেধৰণে এটা প্ৰফাইল ওলাই যাব এইটো হৈছে SSCৰ মোৰ প্ৰফাইলটো হয় গতিকে এনেধৰণৰ আপোনালোকৰো এটা আহি যাব যদি আপোনালোকে অলপ তলত স্ক্ৰল ডাউন কৰে ইয়াত বহুতো অপশ্যন আছে আচলতে ৰিজাল্ট অপশ্যন আছে এডমিট কাৰ্ড ইয়াতে আপোনালোকে পাব তেনেদৰে যদি আপোনালোকে ক্লিক কৰি তললৈ অলপ স্ক্ৰল ডাউন কৰে তেতিয়া আপোনালোকে এনেধৰণে এটা এপ্লাই অপশ্যন পাব মানে SSCৰ অকল এটাই মানে ৰেজিষ্টাৰ কৰিব দিয়ে তাৰপিছত যিকেইটা ৰিকুৱাৰমেণ্ট হয় সেইকেইটা ইয়াত শ্ব' আপ হৈ যায় তাৰপিছত যদি আপুনি এপ্লাই কৰিব বিচাৰে বা আপুনি যদি ইলিজিবল হয় তেতিয়াহ'লে আপুনি এপ্লাই অপশ্যনত ক্লিক কৰি সেইবিলাক এপ্লাই কৰিব লাগে আপোনালোকে ইয়াত দেখা পাইছে ইয়াত এইবাৰ মানে দুটাই ওলাই আছে মাল্টিটাস্কিং অৰ্থাৎ MTS তাৰপিছত কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন সেই দুটা আছে গতিকে আপোনালোকে এই দুটাৰ যিকোনো এটা বা দুটাটোৱে আপুনি যদি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াত এপ্লাই অপশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত এপ্লাই অপশ্যনত ক্লিক কৰিলে আপোনাৰ প্ৰিভিউ ফৰ্ম আপোনালোকে ইয়াত দেখা পাইছে ইয়াত কিছুমান ষ্টেপ আছে কেণ্ডিডেট ইনফৰমেশ্যন ল'ব আপোনাৰ তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যন কিছুমান ল'ব কিছুমান আপলোড ডকুমেণ্টত আচলতে ফটো আৰু ছিগনেচাৰটোৱে লাগিব বাকী একো নালাগে আপোনালোকৰ এই দুটা ডকুমেণ্ট লাগিব তাৰপিছত প্ৰিভিউ ফৰ্মটো এবাৰ প্ৰিভিউ কৰি দেখাব মানে আপুনি কি ফিল আপ কৰিলে গোটেইকেইটা ডিটেইলছ দেখাব তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব গতিকে এইটো ষ্টেপ ৱাইজত যাব আপোনালোকে ইয়াত এইটো লিখিব নালাগে আচলতে এইকেইটা ডাটা আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিছিলে আগতে সেইটো ইনফৰমেশ্যন ইয়াতে থাকিব গতিকে আপোনালোকে চাই যাব লাগে বস্তুকেইটা তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এনেদৰে যদি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়া আমাৰ এই ইনফৰমেশ্যনকেইটা আহি যাব মই দেখুৱাই আছোঁ আপোনালোকক এনেধৰণৰ পাৰ্চনেল ডিটেইল তাৰপিছত ডিক্লেৰেশ্যন সেইটো আহি যাব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে তাৰপিছত আপোনালোকে যেতিয়া এইবিলাক প্ৰিভিউ কৰি যাব আচলতে অকল প্ৰিভিউ কৰিব লাগে মাত্ৰ ডকুমেণ্টটোৱে আপলোড দিব লাগে আপোনালোকে ফটো দিব লাগিব তাৰপিছত ছিগনেচাৰ দিব লাগিব তেনেদৰে দি পিনে আপোনালোকে এই যিটো ছাবমিশ্যন অপশ্যন সেইটো আপোনালোকে দেখা পাইছে ইয়াৰ পৰা ইয়ালৈ গৈছে বস্তুটো কেণ্ডিডেট ইনফৰমেশ্যন এডিশ্যনেল ইনফৰমেশ্যন তাৰপিছত আপলোড ডকুমেণ্ট প্ৰিভিউ ফৰ্ম তাৰপিছত ছাবমিট এতিয়া মই ছাবমিট অপশ্যনত আচলতে পাই গ'লোঁ আপোনালোকে যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ মই যিমান পাৰি হেল্প কৰিব চেষ্টা কৰিম গতিকে আপোনালোকে এই লাষ্টৰ ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত এই এগ্ৰি অপশ্যনত তাৰপিছত কেপচা কোডটো মাৰি দিব লাগিব যেতিয়া আপোনালোকে ছাবমিট কৰি দিয়ে তেতিয়া এনেধৰণৰ এটা অপশ্যন ওলাই যাব আপোনালোকে ইয়াত দেখা পাইছে ফৰ্ম ৰিচিভ ছাকচেছফুলি কণ্টেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং আপোনালোকে মানে ফৰ্মটো মোৰ ফালৰ পৰা বা আপোনালোকৰ ফালৰ পৰা ছাবমিট হৈ যাব তাৰপিছত মানে ভেৰিফিকেশ্যনৰ কাৰণে এটা পেণ্ডিং অপশ্যন এটা ৰাখি থৈ দিছে কাৰণ তাতো চাব মানে বস্তুকেইটা সঁচা নে মিছা তাৰপিছত আপোনালোকে ইয়াত প্ৰিণ্ট এপ্লিকেশ্যন অপশ্যন এটাও আছে আপোনালোকে যদি প্ৰিণ্ট কৰিব বিচাৰে এপ্লিকেশ্যন ফৰ্মটো তেতিয়াহ'লে ইয়াত প্ৰিণ্ট কৰিব পাৰি বা হোম অপশ্যনলৈ যাব পাৰে যদি আপোনালোকে প্ৰিণ্ট কৰিব বিচাৰে তেতিয়াহ'লে এনেধৰণৰ অপশ্যন এটা আহি যায় যেতিয়া আপোনালোকে প্ৰিণ্ট অপশ্যনটো ক্লিক কৰে তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে তাৰপিছত যদি তললৈ আমি ফৰ্মটো স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে ইয়াত আপোনালোকে পাইছে প্ৰিণ্ট অপশ্যনটো পাইছে গতিকে প্ৰিণ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব তাৰপিছত ছেভ কৰি থ'ব পাৰে বা আপোনালোকে ডাইৰেক্টলি প্ৰিণ্ট আউটো কৰিব পাৰে গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কাৰণ এইটো 18,000 পোষ্ট আছে আপোনালোকে মনত ৰাখিব এইটো আচলতে 18,000 পোষ্ট আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব যোনে মেট্ৰিক পাছ কৰিছে গতিকে
ভালদৰে এপ্লাই কৰিব আৰু এক্সামটো ভালদৰে দিব বুলি আশা থাকিল। তাৰপিছত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত আৰু এটা আপোনালোকলৈ অনুৰোধ, যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। তাৰপিছত লাইক বটনটোত ক্লিক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক নকৰে। আপোনালোকে যদি এনেদৰে লাইক কৰি থাকে তেতিয়াহ'লে আমাৰ ভিডিঅ' বনাবলৈ বহুত অনুপ্ৰাণিত হওঁ। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। গতিকে কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।